সো আজি আমি শিকিম পি বাই কিউ ফৰ্ম ওকে এইটো ক্লাছ 9ত আছে আৰু কম্পিটিটিভ এক্সামতো আহে তো ভেৰি ইম্পৰ্টেণ্ট তো সো এটা আমি কেনেকৈ লিখিম এইটো সো আমাক কি আছে 0.81 বাৰ তো বাৰ থকা সংখ্যা আমি কি কৰিব লাগিব এইটো যোনটো আমাৰ যেটো দশমিক পিছত বাৰ থকা দুটা আছে তো তাৰ কাৰণে আমাৰ যাব তলত দুটা 9 ওকে তাৰপিছত আমি গোটেই সংখ্যাটো লিখিব লাগে তো এটা আমি লিখিম 81 পিছত 52 থকা সংখ্যা চোৱা কি আছে 52 থকা সংখ্যা আমি অনলি 0 আছে তো আমি কি কৰিব লাগিব 0 টো আমি মাইনাছ কৰি দিম ওকে তো এটো যাব 81 বাই তলত আমাৰ 99 তাৰপিছত চোৱা এইটো 3 নম্বৰটো আমাৰ দি আছে দশমিকৰ পিছত 12 থকা সংখ্যা এটা আছে এটা 9 দশমিকৰ পিছত 52 থকা সংখ্যা এটা আছে সেইকাৰণে তাৰ কাৰণে এটা 0 আমি গোটেই সংখ্যাটো লিখিম ওপৰত 281 মাইনাছ 52 থকা সংখ্যা কি আছে 2 আৰু 8 তো আমি কি কৰিম 28 টো আমি কি কৰিম বিয়োগ কৰি দিম তো তলত যাব আমাৰ 90 আৰু ওপৰত আছে 2 তো এটো যাব আমাৰ 253 বাই 90 ওকে পিছত এইটো চোৱা এইটো আছে দশমিকৰ পিছত 12 থকা সংখ্যা দুটা আছে সেইকাৰণে আমাৰ দুটা 9 আৰু গোটেই সংখ্যাটো লিখিব 281 মাইনাছ 52 থকা অনলি 2 আছে তো সেইকাৰণে বিয়োগ 2 তো যাব তলত আমাৰ 99 আৰু আগত আছে 2